চাঞ্চল্যকৰ শিহৰণকাৰী প্ৰথমে পত্নীক ভিতৰত ৰাখি দুৱাৰ বন্ধ কৰিলে বাহিৰৰ পৰা শেষত কৰিলে স্বামীৰ লগত অমানৱীয় ঘটনা নিৰ্দয় কৰুণ ঘটনাৰ বিৱৰণ শুনিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব ভয় লাগিব আপোনাৰো ঘৰৰ ভিতৰত থাকিলেও পুৱতি নিশা এটা পৰিয়ালৰ লগত ভয়াৱহ ঘটনা সংঘটিত হৈছে ৰাজ্যত এয়া চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে ডকাইতৰ দলে প্ৰথমে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হানিখুচি হত্যা কৰিলে গৃহস্থক আৰু গৃহস্থক হত্যা কৰি লুটি লৈ গ'ল সোণ ৰূপসহ 1 লাখ টকাৰ নগদ ধন বঙাইগাঁৱৰ অভয়াপুৰীত সংঘটিত হৈছে এই অমানৱীয় ঘটনা অভয়াপুৰীৰ পিৰাধৰাৰ কৃষ্ণ মণ্ডলৰ ঘৰত পুৱতি নিশা সংঘটিত হৈছে এই ডকাইতি কাণ্ড পত্নীয়ে জনোৱা অনুসৰি ডকাইতৰ দলে কৃষ্ণ মণ্ডলক হত্যা কৰে আৰু পত্নীকো বাহিৰৰ পৰা দুৱাৰ বন্ধ কৰি ৰাখিছিল ভিতৰৰ এটা কোঠাত বাজায় মোক ফোন কৰিছে ফোন কৰাৰ পিছত কৈছে যে লক্ষী আয় মোৰ শেষ হৈ গৈছে মই কি হৈ গৈছে ফোন কৰিছে আপোনাক মোক কয় যে দিদিটো ফোন কৰিছে কয় শেষ হৈ গৈছে মই কি হৈ গৈছে মোক কোৱা কি হৈ গৈছে কয় তোৰ দাদাক যে ফোন কৰিছে কয় মাৰ্ডাৰ কৰিছে ডাকাত আহি কালা পোছাক পিন্ধি মাৰ্ডাৰ কৰি থৈ গৈছে আমি কৈছে তুমি কোন আছিলা কয় আমি ঘৰে চিটকাৰি মেৰে আমি ঘুমাইছি ঘুমাৰ পিছত তাৰপৰা কৈছে কয় মোক ওলাব নাদে মোক ডেগাৰ দছে বুকত যে তুই নলাবি একটা খুন কৰিছে তোকো কৰিম কয় কি শুনা দানা গয়না কাটি আছে পইচা পাতি আছে ওলা তেনেহ'লে তোক খুন কৰিম তারপরে তুই উলাই দিছে ডেকার ধরি আছে আর দুজনে ধরি আছে আর উলাই বাইকর কিবা কিবা আছে ওলা তারপর ওলাইছে ওলার পিছত কয় তুই বাহিরত নোলাবি তাহলে তোকেও খুন করিম তার পিছত দিদি আর নোলায় ঘরের ভিতরত মানে অজ্ঞান হয়ে পড়ে গেছে পড়ে যাওয়ার পিছত তারপরে কইছে পরে অজ্ঞানের পরে জ্ঞান ফিরিছে তারপরে মোক ফোন করছে কয় 3টা বাজা ফোন করার পিছত কয় যে হ্যাঁ ফোন করার পিছত কয় লক্ষী আয় মোর যে শেষ হয়ে গেছে কি শেষ হয়েছে কয় তোর দাদাক যে মার্ডার করছে কোনে করলে ওই যে তাই কলে কি লৈ গিছে ডকাইতে আহি সোনা দানা টাকা পয়সা ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী আৰম্ভ কৰিছে তদন্ত অভয়াপুৰীৰ পৰা হিট্ৰেছৰ মেধিৰ ৰিপৰ্ট টাইম 8